নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ বিহু খুব ভালকৈ গৈছে আৰু মোৰো বহুত ভালকৈ গ'ল। আৰু আজি এয়া ৰেডি কৰিছোঁ সাথেকি খাবলৈ। সাথেকি হৈছে 101 বিধ শাক পাচলি যিটো সাত বহাগৰ ভিতৰত খোৱা যায় আৰু দৰঙীয়া ভাষাত তাকে সাথেকি বুলি কোৱা যায়। ইয়াত যিবোৰ শাক দেখিছে আপোনালোকে সকলোবোৰ আমাৰ বাৰীৰে, গতিকে এইখিনি কমপ্লিটলি অৰ্গেনিক আৰু ফ্ৰেছ হয়। এইবিধ আঞ্জাত টেঙা, তিতা, কেঁহা সকলোবোৰ সংমিশ্ৰণ কৰি খোৱা যায় যাতে আমাৰ শৰীৰটো বেমাৰ বিঘিনিৰ পৰা যুঁজ দিবলৈ সক্ষম হয়। আৰু এইবিধ আঞ্জা সঁচাকৈ বহুত সোৱাদ লগা, সেইকাৰণে সকলোৱে বনাই খাব যিসকলে খোৱা নাই। আৰু যিসকলে খাইছে মোক জনাব আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছে। আপোনালোকৰ কমেণ্ট চাই বহুতেই ভাল লাগে, সেইকাৰণে আপোনালোকে কমেণ্ট যদি দিয়ে তেতিয়া ময়ো আৰু ভিডিঅ' বনাই থাকিবলৈ এটা উৎসাহ পাম। চাওঁতে মোৰ পাচলি কাটা হৈয়ে গৈছে। এয়া দেখিছেনে, কঁঠালো দিছোঁ, তিতা কেৰেলা দিছোঁ আৰু মই থেকেৰাও দিছিলোঁ। দৰঙত আকৌ থেকেৰা এটা প্ৰধান খাদ্য। সকলোৱে বিয়া সবাহত থেকেৰাটো থাকেই, সেইটো কাৰণে আমাৰ ঘৰৰো থেকেৰাটো বহুত প্ৰিয়। আপোনালোকে বাৰু মোৰ ভিডিঅ' চাইছেনে নাই বিহুৰ? যদি নাই চোৱা এতিয়াই ফ'ল' কৰি পিনে চাই লওকগৈ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'সমূহ সকলোৰে আগত আপুনি দেখা পায়। Thank you for watching my video. Now bye.